যি ঐতিহাসিক ধুধুৱালী আমি আপোনালোকক নিমন্ত্ৰণ জনাই আমি এটা কথা আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে ধুধুৱালী অৱস্থা এতিয়া কি হৈ আছে। বিশেষকৈ ধুধুৱালী অৱস্থাটো আমাৰ এই নকছাৰীৰ পৰা যিটো আমাৰ মানে বৰ্ণিঘাটলৈকে যিটো অৱস্থা, এই বস্তুটো একেবাৰে জৰাজীৰ্ণ অৱস্থা। আমাৰ মনটো কেতিয়াবা বেয়া লাগে, গোলাঘাটৰ ফালে গ'লে যিটো ধুধুৱালী যিটো নিৰ্মাণ ধুনীয়াকৈ চলি আছে, কিন্তু আমাৰ নিৰ্মাণটো বন্ধ হৈ পেলাই যে এটা অচল অৱস্থা হৈ আছে, এই কথাটোৰ কাৰণে আমি সদায় দাবী জনাই আহিছিলোঁ যে সোনকালে ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। আৰু ইতিমধ্যে আমি এই বিষয়ত গুৱাহাটীত আমি গোটেই বিষয়টোত আমি আলোচনা কৰিছিলোঁ। তাত দিগন্ত গোস্বামী নামৰ এজন বিষয়া মানে দায়িত্বত আছে। তেখেতে আমাক এটা কথা আশ্বাস দিছে। আমিও কৈছিলোঁ যে যিকোনো প্ৰকাৰে বাৰিষাৰ আগতে ৰাস্তাটো যাতে মানুহ যাব পৰা ব্যৱস্থাটো হ'লেও কৰিবৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা কৰক। গতিকে তেখেতে এটা কথা দিছিলে যে আমি বাৰিষাৰ আগতে এই ৰাস্তাটো দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু ইতিমধ্যে তেখেতে আমাক জনাইছে যে ইতিমধ্যে নিবিদা পাইছে। গতিকে ADCI বুলি এটা কোম্পানীয়ে নিবিদা পাইছে প্ৰতিষ্ঠানে। গতিকে তেখেতলোকে ইতিমধ্যে আহিছে বুলি আমি জনাইছে। গতিকে আমাৰ এটা আহ্বান তেওঁলোকলৈ, আৰু আমি তেওঁলোকক স্বাগতম জনাইছোঁ। কিন্তু আমি খালি এটা কথা আমি অনুৰোধ জনাইছোঁ যে আমাৰ সোনকালে যাতে স্কুলীয়া ল'ৰা ছোৱালীকে ধৰি মেডিকেলৰ অৱস্থা যিটো হয়, এইফালৰ পৰা আপুনি নাজানে, এইফালে কিবা এটা যিকোনো অৱস্থাত মেডিকেলৰ জৰুৰীকালীন অৱস্থাত যাব লগা হয়, কিন্তু মেডিকেল গৈ পোৱাৰ সম্ভাৱনা নাই, এনেকুৱা অৱস্থা ৰাস্তা হৈছে। গতিকে মই এই প্ৰতিষ্ঠানটোলৈ আহ্বান জনাইছোঁ যে তৎকালীনভাৱে তেখেতলোকে যাতে মানুহখিনিক অহা যোৱা কৰিব পৰা ব্যৱস্থাটো কৰি দি যাতে তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে যাতে ৰাস্তাটো এটা ভাল ব্যৱস্থা কৰে, সেই কথাটো আমি তেওঁলোকৰ দাবী জনাইছোঁ। আৰু ইতিমধ্যে পাইছে। গতিকে তেখেতলোকে কৈছে যে যিকোনো প্ৰকাৰে যাতে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো মানে বাধা বিঘিনি হ'ব নালাগে। গতিকে আমি সকলোৱে একেলগে লাগি যাতে ৰাস্তাটো হয় এই ব্যৱস্থা কৰিব লাগে বুলি তেখেতলোকে আমাক জনাইছে। ইতিমধ্যে আমি খুব কম সময়ৰ পিছত এখন মিটিং কৰিম যে আমি গোটেই ৰাস্তাটোৰ কাৰণে ইতিমধ্যে আমাৰ গড়কাপ্তানি বিভাগৰ গুৱাহাটীৰ পৰাও তেওঁলোকে কৈছে আপোনালোকে এখন কমিটি বনাই পিছতে আপোনালোকে যাতে বিসংগতি নহয় সেই বিষয়ে গুৰুত্ব দিবৰ কাৰণে আমাক আমি ব্যৱস্থা ল'ম বুলি নিৰ্মাণৰ কাৰণে পুনৰ আগবাঢ়িছে। আমাৰ যিটো প্ৰতিষ্ঠানে আগবাঢ়ি আহিছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ৰাস্তাটো কোনো গাফিলতি নকৰি সুন্দৰকৈ বনাই দিয়ে। আৰু আমাৰ এই ধুধুৱালীটো নিৰ্মাণৰ বাবে আমি বহুত দল সংগঠনে প্ৰতিবাদ কৰি আহিছিলোঁ, আৰু বৰ্তমান আমাৰ কথা ৰাখি চৰকাৰে এই ৰাস্তা নিৰ্মাণৰ কাৰণে আগবাঢ়ি আহিছে। আমি ধন্যবাদ জনালোঁ চৰকাৰলৈ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিটো প্ৰতিষ্ঠান আগবাঢ়ি আহিছে আমাৰ এই ধুধুৱালীটো নিৰ্মাণৰ কাৰণে, তেখেতলোকৰ লগত আমি সদায় সহযোগ কৰিম। আৰু তেওঁলোকৰ এটাই অনুৰোধ যাতে অতি সোনকালে এই ৰাস্তাটো তেখেতলোকে নিৰ্মাণ কৰি আমাৰ জনসাধাৰণৰ সুবিধা কৰি দিয়ে। আৰু সেই আমি বিশেষকৈ সৰ্ব অসম মহিলাসমূহৰ তৰফৰ পৰা চৰকাৰৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।